পূৰ্ণগতিত আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট। পঞ্চম দিনাৰ প্ৰথম মেচত জয়ী চিটি চেৰিটি ক্ৰিকেট ক্লাব, দ্বিতীয় মেচত জয়ী শিলচৰ ভেটাৰানছ। মঙলদৈ ষ্টেডিয়ামত সগৌৰৱেৰে অব্যাহত আছে দ্বিতীয় সংখ্যক আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট। শনিবাৰে পঞ্চম দিনাৰ প্ৰথম মেচত অৱতীৰ্ণ হ'ল মঙলদৈ ভেটাৰানছ আৰু চিটি চেৰিটি ক্ৰিকেট ক্লাব। প্ৰথমে বেটিং কৰি মঙলদৈ ভেটাৰানছে ১৭ অভাৰত ৬টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মুঠ ১২১ ৰান। মঙলদৈ ভেটাৰানছৰ হৈ মাহমুদ আলম হুছেইনে ২৫টা বলৰ বিপৰীতে কোবালে ৫১ ৰান। সেইদৰে মঙলদৈ ভেটাৰানছৰ বেটাৰ বিদ্যাজ্যোতি শৰ্মাই ১৭ ৰান, ৰামবাবু চিকদাৰে ১৩ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত চিটি চেৰিটি ক্ৰিকেট ক্লাবে ১৫.১ অভাৰতে ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। চিটি চেৰিটিৰ হৈ সঞ্জু দত্তই খেলিলে অপৰাজিত ৩৯ ৰানৰ ইনিংছ। সেইদৰে চিটি চেৰিটিৰ খেলুৱৈ প্ৰীতম দেৱনাথ আৰু বিকি শৰ্মাৰ বেটৰ পৰা বৰশীল ক্ৰমে ২৮ ৰান আৰু ১৬ ৰান। ফলত ৬ উইকেটত জয়ৰ মালা পিন্ধিলে চিটি চেৰিটি ক্ৰিকেট ক্লাবে। চিটি চেৰিটিৰ খেলুৱৈ জাভেদ আখতাৰ খানে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। আনহাতে শনিবাৰে দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ল 91 ইয়াৰ্ছ ক্লাব আৰু শিলচৰ ভেটাৰানছ। প্ৰথমে বেটিং কৰি 91 ইয়াৰ্ছ ক্লাবে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১০৪ ৰান। 91 ইয়াৰ্ছ ক্লাবৰ হৈ ধীৰাজ গোস্বামীয়ে খেলিলে অপৰাজিত ৩২ ৰানৰ ইনিংছ। সেইদৰে 91 ইয়াৰ্ছ ক্লাবৰ হৈ ৰাজেন্দৰ সিঙে ২২ ৰান আৰু বাবুৰাম মাগাৰে ২২ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শিলচৰ ভেটাৰানছ দলে ১৮ অভাৰতে ৫টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। শিলচৰৰ হৈ অভিষেক চক্ৰৱৰ্তীয়ে ৩৭, তাপস দাসে অপৰাজিত ২৯ আৰু অভিষেক নিয়োগীয়ে ১৪ ৰানৰ বৰঙণি আগবঢ়ায়। ফলত ৫ উইকেটত জয়ী হয় শিলচৰ ভেটাৰানছ। শিলচৰৰ খেলুৱৈ তাপস দাসে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। উল্লেখ্য যে 91 ইয়াৰ্ছ ক্লাবৰ হৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ ৰাজেন্দৰ সিঙে। আয়োজকে গামোচা পিন্ধাই সন্মানিত কৰিলে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰগৰাকীক। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট। মঙলদৈ ষ্টেডিয়ামত বেটে বলে উজলি উঠক ৪০ ঊৰ্ধ্বৰ ক্ৰিকেটাৰ। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। ২ বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।